Hi friends. Mustafa. Good morning. আৰু একদম ৰাতিপুৱা 6টা বজাতে তো টোপনিৰ পৰা উঠিছোঁ আৰু আহিছোঁ ভিউটো চাবলৈ তুলাই তুলুম আহিছিলোঁ যেতিয়া ভাবিছোঁ ইয়াতে ষ্টে কৰোঁ তো একেবাৰে ওচৰতে আমি ষ্টে কৰিছিলোঁ অহাকাইলৈ মানে আজি ভিউটো চাম তেনেকুৱা কিন্তু যোৱাকালিতো নিমিলিলে আজি গোটেই ৰাতি বৰষুণ দিছে আৰু ইমানে ঠাণ্ডা কুঁৱলী বৰষুণ এতিয়া ছাতিলৈ ঘূৰি আছোঁ তোমাকো দেখুৱা আমাৰ ষ্টে কৰা আহিব আমি ইয়াতে ষ্টে কৰিছিলোঁ বেড এণ্ড ব্ৰেকফাষ্ট তো বহুত ধুনীয়া আছিলে কিন্তু ইয়াতে দোকানবিলাক চাম দোকানবিলাকো দেখাই দিয়া ষ্টে ফ্ৰণ্টতে দোকানবিলাক এইবিলাক দোকানবিলাক আৰু ইয়াতে খাই আমি গধূলি তাত বনাই খাইছোঁ কিন্তু বাৰু একদম বেডলাক আজি আমি ইয়াৰ পৰা চাগে চাম নে নাচাম ক'ব নোৱাৰোঁ আমি ইয়াৰ পৰা ওলাম আৰু ইমান ধুনীয়া ইয়াতে ফাষ্টফুড কিবা কিবি যোৱাকালি মোৰ এক্সাইটমেণ্টটো অকণ বেছি সেয়ে ৰাতিপুৱাই উঠিয়েই চাবলৈ আহিছিলোঁ এতিয়া বাৰু তলা বন্ধ আৰু যোৱাকালি যিটো পৰিৱেশ আছিলে তাতকৈ আজি অকণ বেছিহে বেয়া কি ক'ম আৰু উপায় নাই এতিয়া ভাবিলোঁ একাপ চাহকে খাওঁ তেনেকৈ আগবাঢ়িলোঁ কাঢ়ি আহি আমি ইয়াতে চাহ বিচাৰি আহিলোঁ ৰাতিপুৱা উঠি ৰঙা চাহ খোৱা একাপ অভ্যাস যেতিয়া আৰু ইয়াতে চাহ পাই গ'লোঁ তেওঁৰ বাবে ৰাতিপুৱাৰ সেয়া ৰঙা চাহকাপে হেনো দিনটোৰ সতেজতা আনি দিয়ে পূৰা একদম ঠঙা ওলাই থকা চাহ মোতকৈ তেওঁৰ বেছি জৰুৰী চাহকাপ ৰাতিপুৱাৰ চাহ আৰু